2020 চনৰ নাৰ্ছিঙৰ এডমিশ্যনৰ মেৰিট লিষ্ট আহি গ'ল। যিসকল কেণ্ডিডেট শ্বিলং নেইগ্ৰিমছৰ নাৰ্ছিঙৰ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ মেৰিট লিষ্ট আহি গৈছে। এতিয়া কেণ্ডিডেট চেক কৰিব পাৰিব মেৰিট লিষ্ট। প্ৰথমতে মই প্ৰমাণ দেখাইছোঁ, এইটো হ'ল মেৰিট লিষ্ট। এতিয়া কেণ্ডিডেটৰ কাম কৰিব লাগিব, নাম চেক কৰিব লাগিব। কেনেকৈ মেৰিট লিষ্ট চেক কৰিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক কি কোৰ্চৰ। ইয়াতে চাই লওক, ইয়াত জনাই দিছে যে এইটো হ'ল অপেন কেটেগৰীৰ বাবে। ইয়াতে লিষ্ট অফ কেণ্ডিডেট ফৰ অপেন কেটেগৰী। অপেন কেটেগৰীৰ লিষ্ট হয় MSc নাৰ্ছিঙৰ এডমিশ্যনৰ মেৰিট লিষ্ট আহিছে। এইটো হ'ল শ্বিলং নেইগ্ৰিমছৰ। যিসকল কেণ্ডিডেট MSc নাৰ্ছিঙৰ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেট এতিয়া লিষ্ট চাব পাৰিব। তিনিটা লিষ্ট আছে। যদি এপ্লাই কৰিছিল তেতিয়াহ'লে এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি লিষ্ট চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, চেক কৰক।